হয় এঞ্জেলা চাওক এটা দুখবৰ আৰু তাৰ লগে লগে যেন সকলো স্তব্ধ হৈ পৰিছে ক'বলৈ আচলতে ভাষা নাই বুজাবলৈ কোনো শব্দ নাই এনে এটা পৰিৱেশ হৈছে সকলো ফালে তেজপুৰত এতিয়া ৰাজপথৰ এটা দৃশ্য যে তেজপুৰত এই খবৰটো পোৱাৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেজপুৰৰ ৰাজপথলৈ ৰাইজ ওলাই আহিছে জুবিন গাৰ্গৰ অনুৰাগী ওলাই আহিছে আমি তেজপুৰৰ কলাভূমিত উপস্থিত আছোঁ তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিৰ প্ৰাংগণত উপস্থিত আছোঁ ইয়ালৈ বহু লোক ওলাই আহিছে এই খবৰটো পোৱাৰ পিছত যেন সকলোৱে দিক বিদিক হেৰুৱাইছে এনে এটা পৰিৱেশ আমি জুবিন গাৰ্গৰ অনুৰাগী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আচলতে আজি কথা কোৱাৰ কোনো আচলতে পৰিৱেশ নাই কোৱাৰ আচলতে ভাষাই নাই এনেকুৱা এটা পৰিৱেশ হৈছে তৎসত্ত্বেও কথা সুধিব বিচাৰিছোঁ যে জুবিন গাৰ্গক আপুনি যিহেতু পাইছিলে আজিৰ খবৰটো আপুনি পোৱাৰ পিছত আপুনি এই মুহূৰ্তত কি ক'ব এই মুহূৰ্তত জুবিন গাৰ্গ যে আমাৰ মাজত নাই সেইটো কথা কল্পনা কৰিব নোৱাৰি আৰু সেই কথাটো যেন মিছা হওক তেনেকুৱা আমি আমাৰ মনৰ ভাৱবিলাক তেনেকুৱা ধৰণৰ হওক যাতে সেই কথাটো মিছা হওক কিন্তু কি যে আমাৰ মাজৰ পৰা যে এনেকৈ গুচি যাব আমি সপোনতো ভবা নাছিলোঁ আৰু এটা কথা ঠিক জুবিন গাৰ্গ উৎপত্তিয়ে আছিল আৰু কাৰো কথা নুশুনিছিলে কাৰো যিহেতু লগৰ যিবিলাক থাকে কাৰো কথা নুশুনে সেইটো সঁচা কথা কিন্তু জুবিন গাৰ্গে গোটেই আমাৰ নতুন প্ৰজন্মক যিখিনি দি থৈ গ'ল আৰু সেই তেনেকুৱা ধৰণৰ কোনো আৰু শিল্পী আমাৰ মনত মানে তেনেকুৱা যেন নোলাব আৰু তেখেতে যিখিনি গান গাই থৈ গ'ল যিমান গান গাই হৰিনামৰ পৰা আদি কৰি বিহু টোকাৰী গীতৰ পৰা নেপালী ভোজপুৰী আপোনাৰ চব জনগোষ্ঠীগীতে গাই গ'ল কিন্তু মানে কি নতুন প্ৰজন্ম সেইখিনি আজি জুবিন গাৰ্গ নহ'লে এটা নতুন প্ৰজন্মখিনিয়ে বহুত তেওঁলোকৰ মনত বহুত আঘাত এই শূন্যতা পূৰণ কৰাটো সম্ভৱ হ'ব জানো সম্ভৱ হ'ব বুলি মই নাভাবোঁ এইটো ইমানখিনি একেলগে এজন শিল্পীয়ে ইমান সেইটো কৰিব পাৰে বুলি মই সম্ভৱ নহ'ব যুৱ প্ৰজন্মৰ বহুখিনি প্ৰতিনিধি আছে আৰু যথেষ্ট লোক ইয়াত উপস্থিত আছে খবৰটো ইতিমধ্যে পাইছে সকলো শোকাকুল হৈছে কি ক'ব কি ক'ম আচলতে এই মুহূৰ্তত তেনেকুৱা একো ফিলিংছ যিধৰণে হৈ আছে আচলতে ক'বলগীয়া বহু কথাই আছে জুবিন গাৰ্গ অসমৰ সম্পদ আমি সকলোৱে স্বীকাৰ কৰোঁ মানি লওঁ কিন্তু এটা সম্পদক আমি যেনেধৰণে ৰাখিব লাগিছিলে আমি তেনেধৰণে ৰাখিব নোৱাৰিলোঁ স্বৰ্গীয় ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো সেইটোৱেই হ'ল আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেইটোৱেই হ'ল অসুখীয়া জুবিনক লৈ বহুতে ব্যৱসায় কৰিলে বহুতে বেপাৰ কৰিলে বহুতে ধন ঘটিলে জুবিন গাৰ্গৰ লৈ বহুতে মদ খালে বহুতে জুবিন গাৰ্গৰ পৰা মদ খালে আৰু বহুতে চেলফি উঠিলে জুবিনৰ ফেন ক্লাব বহুত হ'ল কিন্তু জুবিনৰ শৰীৰক লৈ কোনো ফেন ক্লাব কোনো জুবিনৰ অনুৰাগীয়ে জুবিনৰ স্বাস্থ্যক লৈ কেতিয়াও সচেতন হোৱা নাছিলে জুবিনৰ এই অসুস্থ দেহাক লৈ যিধৰণে ব্যৱসায় কৰিলে গতিকে শেষ মুহূৰ্তত এটাই অনুৰোধ আমাক জুবিন গাৰ্গক যেনেদৰে ছিংগাপুৰলৈ লৈ গৈছিলে তেনেদৰে ঘূৰাই দিয়ক যিসকলে জুবিন গাৰ্গক ছিংগাপুৰলৈ নি ব্যৱসায় কৰিবলৈ লৈ গৈছিলে তেওঁলোকে জুবিন গাৰ্গক তেনেদৰে আনি আমাক আকৌ ঘূৰাই দিয়ক জুবিন গাৰ্গ যিহেতু হিয়াৰ আমঠু গতিকে যথেষ্ট ক্ষোভ যথেষ্ট অভিমান এতিয়া আমি আপোনাৰ পৰাও জানিব বিচাৰিম কি ক'ব বিচাৰিব এই মুহূৰ্তত কি ক'ব মনৰ চিলা ৰুৱাই সাগৰতলিত শুবলৈ গুচি গ'ল শিল্পীজন আমাৰ যিজনৰ অস্তিত্বত আমি অসমীয়াই গৌৰৱ কৰিছিলোঁ জাতিটোৱে গৌৰৱ কৰিছিলোঁ সকলো ক্ষেত্ৰত সাংস্কৃতিক সামাজিক বৌদ্ধিক সকলো ক্ষেত্ৰত যিজনে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিছিলে যিটো ঘটনা শুনা গ'ল মানে আমি ভাবিব পৰা নাই যে সঁচা নে মিছা সঁচা নহওক বুলি ভাবি আছিলোঁ কিন্তু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিলে দাদাই কৈছে জুবিন গাৰ্গক লৈ খেলা হ'ল নেকি এজন অসুখীয়া ব্যক্তিক সাগৰৰ তলিত ৪৫ মিনিটকৈ মৃত্যুৰ অৱস্থাত আছিল নেকি এনেধৰণৰ বহুত প্ৰশ্ন আহি পৰিছে ছিংগাপুৰৰ পৰা জুবিনৰ নশ্বৰ দেহটো অসমলৈ ঘূৰি আহক আমি কামনা কৰিছোঁ অসমবাসীয়ে সকলো শোকাকুল হৈছে কি ক'ব এই মুহূৰ্তত মনৰ ভাৱ কি কিবা এটা যেন অসমত আধৰুৱা হৈ থাকি গ'ল কিবা যেন আধা হৈ গ'ল কিবা এটা যেন সম্পূৰ্ণ নহ'ল এনেকুৱা এটা অনুভৱ হৈছে যেন সঁচা নহওক এই মুহূৰ্তটো এনে লাগি আছে যেন সঁচা নহওক এই খবৰটো যেন এটা মিছা খবৰ আহিছে তেনে হওক কিবা এটা যেন মানে কিবা এটা হওক যেন পুনৰ জুবিন গাৰ্গ আকৌ অসমৰ বুকুলৈ আহক সুস্থ শৰীৰে এজন জীয়া মানুহ হয় এই মুহূৰ্তত এইখিনিয়ে মানে আমি কামনা কৰিছোঁ আৰু যেন আজিৰ পৰা যেন অসমত কিবা এটা যেন নাই আৰু মানে কিবা মানে নাই যেন তেনেকুৱা এটা এই মুহূৰ্তত এনেকুৱা এটা অনুভৱ হৈছে একেবাৰে ভাল লগা নাই খুব মানে ক'বলৈ ভাষা নাই আৰু কিমানখিনি বেয়া লাগিব পাৰে মানে ভাষাহীন হৈ পৰিছে এই মুহূৰ্তত ক'বলৈ মানে ভাষা নাই যেন এটা চমৎকাৰ হ'ব আৰু এই মিছা খবৰটো যেন আমি আকৌ মিছা বুলি যেন ক'ব পাৰিম
নিশ্চয়কৈ আমাৰ সকলোৰে মানে আমি বিশ্বাসেই কৰিব পৰা নাই যে জুবিন গাৰ্গ আৰু নাই। যাৰ গীত শুনি আমি ৰাতি টোপনি গৈছিলোঁ, যাৰ গীত শুনি পোৱা হৈছিলে, সেই ব্যক্তিজন যে আমাৰ মাজত আৰু নাই, সেই কথা আমি মানে বিশ্বাস কৰিব পৰা নাই। আমি এতিয়াও ভাবি আছোঁ যে সেই খবৰটো মিছা বুলি প্ৰমাণিত হ'ব আৰু জুবিন গাৰ্গ আকৌ আমাৰ মাজলৈ আহি পেলাই বিহু মঞ্চক এখন আমি আপোনাৰ কাষলৈ যাম। আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।